এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। উৎকট গৰমত নগাঁৱত এজনৰ মৃত্যু হোৱা ব্যক্তিজনৰ নাম আমিৰ আলী। 55 বছৰীয়া আমিৰ আলীৰ ঘৰ নগাঁৱৰ জুৰিয়াৰ কদমনি পথাৰ গাঁৱত। নগাঁৱৰ জুৰিয়াৰ বজাৰৰ পৰা ঘৰত আহি হঠাৎ অসুস্থ হৈ পৰে ব্যক্তিজন। ততালিকে পৰিয়ালৰ লোকে নগাঁৱৰ দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও চিকিৎসালয়তে মৃত্যু হয়। উল্লেখযোগ্য যে উৎকট গৰম আৰু সঘনাই বিদ্যুৎ কৰ্তন আৰু লোডশ্বেডিঙৰ সমস্যাত অতিষ্ঠ হৈ পৰিছে নগাঁৱৰ সাধাৰণ জনতা। ডাক্তার আহে না অটোর দাইছে লয়ে গেছে ডাক্তার নাই কম বেড়ে গেছে। দগাত লৈ গৈছিলাম ডাক্তার আহে না দগাতে মৃত্যু হৈছে। এই গাঁওখনৰ নাম কি? কদমনি পথাৰ। তোমাৰ দেউতাকৰ নাম কি? আমিৰ আলী। যিজনৰ মৃত্যু হৈছে তেখেতৰ নাম কি? মহম্মদ আমিৰ আলী। কেনেকৈ মৃত্যু হৈছে? ঠিক 12টামান বজাত গৈছিলে। বজাৰৰ পৰা আহি পেলাই স্ত্ৰীক ক'লে যে মোৰ শৰীৰটো কেনেকুৱা কৰি আছে, মুখৰে মানে কেনেকুৱা কৰি আছে, মোৰ গৰম বেছি লাগিছে বুলি গম পাইছোঁ। ঠাণ্ডা চৰ্বত নেমুৰ চৰ্বত খুৱাইছে, ঠাণ্ডা খুৱাইছে। পাছত ফোন কৰি পেলাই এটা অটো আনি পেলাই দগাঁৱলৈ গৈছে। দগাঁও যোৱাত ঠিক সময়ত ডক্টৰ পোৱা নাই। ডক্টৰক মাতিছে, ঠিক সময়ত ডক্টৰ নাহে ওচৰত। পাছত ঠিক 5 মিনিট পাছত মৃত্যু হৈ গৈছে। গৰমত মৃত্যু হৈছে বুলি ভাবা? গৰমত মৃত্যু হৈছে বুলি ভাবিছোঁ। সেইটো ষ্টক হৈছে। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।